ভেৰি গুড, থেংক ইউ প্ৰস্তুতি। তেখেতে বৰ এটা ভাল প্ৰশ্ন সুধিছে আৰু প্ৰশ্নৰ পৰাই মানুহজনৰ শিক্ষা, মানুহজনৰ ভাৱধাৰাৰ কথা আমি বুজি পাওঁ। তেওঁ কৈছে যে শিক্ষাৰ কোনটো পদ্ধতি আটাইতকৈ ইফেক্টিভ। বহুত চিন্তনীয় বিষয়। আমি কেতিয়াবা পঢ়ি থাকোঁ, আমি শিক্ষা লৈ থাকোঁ, কিন্তু কিমান ইফেক্টিভ হৈছে, কিমান ভালদৰে কাৰ্যকৰী হৈছে আমি গম নাপাওঁ। বুজি পাইছেনে? তাৰমানে আমি পঢ়ি গ'লোঁ আৰু পঢ়াখিনি পাহৰিও গ'লোঁ। এনেকুৱা হয়নে? কাৰ কাৰ হয়? হাত দাঙাচোন। বেছিভাগৰে হয়, হয়নে? এইটো বৰ সাধাৰণ সমস্যা আৰু বৰ বিশেষ সমস্যা, বৰ ক্ৰুচিয়েল এইটো বস্তু। কিয়নো আমি ইনভেষ্ট কৰি আছোঁ, আটাইতকৈ মূল্যৱান সম্পদ আমাৰ কি হয়? সময়, হয়নে? আমি আটাইতকৈ, তুমি যদি এটকা এটা খৰচ কৰা, তুমি নিজকে প্ৰশ্ন কৰা নে এইটো এটকাটোৰ পৰা মই ভাল মূল্য পাই আছোঁ নে? কৰোঁ নে নকৰোঁ? আমি ড্ৰেছ এটা কিনিবলৈ গ'লে আমি কম্পেয়াৰ কৰোঁ, বেলেগত এইটো পামনে ইমানত, নে এইটো তাতকৈ কম দামত পাব পাৰি, হয়নে? ইয়াতকৈ ভাল কোৱালিটি আৰু কাৰোবাৰ ওচৰত পাব পাৰি নেকি? আমি কৰোঁ নে নকৰোঁ সেই প্ৰশ্নটো? কিন্তু তোমালোকে আটাইতকৈ মূল্যৱান সম্পদ তোমালোকৰ জীৱনৰ, তোমালোকে টাইম, সময় ইনভেষ্ট কৰি থাকোঁতে তোমালোকে এই প্ৰশ্নটো কৰা নাই যে এইটোৱে মোক কিমান ইফেক্টিভলি কামত আহিব যিকোনো এটা পৰীক্ষা ক্লিয়াৰ কৰিবৰ কাৰণে, ভাল নম্বৰ পাবৰ কাৰণে। অ'কে, তাৰ কাৰণে আত্মবিশ্লেষণ বহুত প্ৰয়োজন। তুমি নিজকে বুজি পাব লাগিব যে তুমি কেনেকৈ পঢ়িলে মনত থাকে। কিছুমান মই সাধাৰণ কথা কৈ দিম, জেনেৰেল কথা, যিখিনি বস্তু সকলোৰে কাৰণে এপ্লিকেবল হয়, সকলোৰে কাৰণে প্ৰযোজ্য হয়। ঠিক আছে? আমি কেনেকৈ মনত ৰাখোঁ? মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে? তেতিয়াহে ইফেক্টিভ হ'ব। সেইখিনি যিখিনি পঢ়িছা, যদি পৰীক্ষা হলত গৈ পাহৰিয়ে যোৱা, সেইটো ইফেক্টিভ হ'ব জানো? নহয়। তাৰ কাৰণে তুমি বিশ্লেষণ কৰিব লাগিব। তোমাৰ পঢ়া টেকনিকটো কেনেকুৱা? তোমালোকে কেনেকৈ পঢ়ি আছা? মুখস্থ কৰি আছা, লজিকেলি বুজি আছা, যুক্তিসংগতভাৱে কেনেকৈ পঢ়িছা? তত্ত্বটো বুজিবলৈ আমি এনেই কেতিয়াবা পঢ়ি যাওঁ, কিন্তু অথাৰজনে বা লেখকজনে কিনো উদ্দেশ্যেৰে এই প্ৰবন্ধটো লিখিলে বা লিখনিটো লিখিলে, সেই তাৰ চিম্পল প্ৰশ্ন এটাকে আমি নিজকে নুসুধোঁ। যিকোনো এটা টপিক যেতিয়া তোমালোকে পঢ়া, সেই টপিকটো লিখাৰ উদ্দেশ্যটো কি, মূল উদ্দেশ্যটো কি, সেইটো বিচাৰি উলিওৱা। অ'কে, যিকোনো এজন অথাৰ, যিকোনো এজন লেখক, যিকোনো এটা চেপ্টাৰ এইটো কাৰণে লিখা হয়, তাৰ এটা মূল উদ্দেশ্য আছে, অবজেক্টিভ কিছুমান আছে। সেই অবজেক্টিভকেইটা, উদ্দেশ্যকেইটা উলিয়াই আনা। মূল উদ্দেশ্য, প্ৰত্যেকটো পেৰাগ্ৰাফত এটা মূল কথা থাকে, সেই মূল কথাটো উলিয়াই আনা। তাৰপিছত তোমালোকে চোৱা, এতিয়া আমাৰ বেছিভাগৰে এভাৰেজ ব্ৰেইন হয়, ঠিক আছে, বা খুব বেছি এবাভ এভাৰেজ ব্ৰেইন হয়। আমি এই ব্ৰেইনটোৰ কথাও ভালদৰে বুজি পাব লাগিব, কাৰণ এই মগজুটোৱে তোমালোকক আটাইতকৈ সহায় কৰে পঢ়া শুনাৰ ক্ষেত্ৰত, হয়নে? আটাইতকৈ গুৰুত্বপূৰ্ণ অৰ্গেন এইটোৱে হয়। ই কেনেকৈ মনত ৰাখে? কেতিয়াবা সুধিছানে নিজকে? সুধি চাইছানে? বুজিব বিচাৰিছানে? বহুত গুৰুত্বপূৰ্ণ। ই তোমালোকৰ যেতিয়া কোনোবাই ধৰি লোৱা তোমাৰ জীৱনৰ ক্ৰাছ, অ'কে, ক্ৰাছে যদি তোমাক আটাইতকৈ ভাল লগা কথা এটা তোমাক ক'লে, সেই কথাটো মনত থাকেনে তোমাক? তোমালোকক যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে জীৱনত আই লাভ ইউ ক'লে, মনত থাকিবনে? থাকেনে নাথাকে? থাকে। কোনো নুই কৰিব নোৱাৰে যে এইটো নাথাকে, হয়নে? কিয়? কিয়নো তাত আৱেগ জড়িত হৈ আছে। আমাৰ ব্ৰেইনে আৱেগ জড়িত কথাবিলাক মনত থৈ দিয়ে। বুজি পাইছানে? সেইকাৰণে কেৱল আৱেগ জড়িত নকৰাকৈ কেৱল মুখস্থ কৰিব যদি বিচাৰা, তেতিয়া সেইটো মনৰ পৰা আমাৰ আঁতৰি যায়। সেইকাৰণে কেতিয়াবা আমি সেইটো হাস্যকৰ কৰি তোলা পঢ়াটো। কেনেকৈ হাস্যকৰ কৰিব পাৰা? হাস্যটো এটা ইম'শ্যন, হয়নে? তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কেতিয়াবা আমাৰ একদম মনৰ প্ৰিয়জনক যেতিয়া আমি হেৰুৱাই পেলাওঁ, সেই অনুভূতিটো, সেই কথাখিনি, সেই দৃশ্যাংকখিনি পাহৰিব পাৰা নাই কেতিয়াবা? নোৱাৰোঁ, হয়নে? কিয়নো তাত আন এটা আৱেগ জড়িত হৈ আছে, দুখ। বুজি পাইছা? সেইবাবে তোমালোকে যেতিয়াই যিকোনো বস্তু পঢ়া, তোমালোকৰ কোনটো আৱেগ তাৰ লগত কিবা নহয় কিবা এটা আৱেগ তুমি জড়িত কৰিলে সেইটো দীৰ্ঘস্থায়ী হয়। নহ'লে বেছিভাগ কথা আমাৰ ক্ষণস্থায়ীভাৱে আমি মনত ৰাখোঁ, আৰু তাৰ কাৰণো আছে। ব্ৰেইনে যদি চব কথা মনত ৰাখিবলৈ হয়, আমি জীয়াই থাকিব নোৱাৰিম। আমাৰ এই বেয়া কথাবিলাক বেছি মনত থাকিব। কোনে আমাক বেয়া কৰিলে,
হয়নে কোনে আমাক হিংসা কৰিলে কোনে আমাক এটো কৰিলে হেটো কৰিলে তেতিয়া আমি হোপলেছ হৈ যাম হোপ থাকিলেহে আমি জীয়াই থাকিব পাৰিম বুজি পাইছানে সেইকাৰণে ব্ৰেইনটোৱে পাহৰে ব্ৰেইনটোৰ কামেই হৈছে পাহৰা এটা তুমি জানিব লাগিব তেনেহ'লে মনত কেনেকৈ থাকে বুজি পাইছা এতিয়া মোৰ কাৰণে ৰিভিজনটো বহুত গুৰুত্বপূৰ্ণ আছিলে মই যদি এটা কথা 2-3 বাৰ পুনৰাবৃত্তি নকৰোঁ তেতিয়া সেইটো কথা মই পাহৰি যাওঁ সেইটো মই নিজকে বিশ্লেষণ কৰি উলিয়াই লৈছিলোঁ তোমালোকেও বিশ্লেষণ কৰিব লাগিব যে তোমালোকে কিমান বাৰ সেই টপিকটো পঢ়িলে তোমালোকৰ মনত থাকে আৰু কেৱল পুনৰাবৃত্তিয়ে নহয় ৰিভিজনেই নহয় ৰিভিজন তাৰমানে কি কৈছে চাই আকৌ পঢ়া ভিজন শব্দটো লিখা আছে তাত ৰিভিজন ৰিভিজনতকৈ গুৰুত্বপূৰ্ণ মোৰ ইফেক্টিভ হৈছে ৰিকলিং তুমি মনত পেলোৱা বুজি পাইছানে পৰীক্ষা হলত গৈ পেলাই তোমালোকে ৰিকল কৰাৰ ৰিভিজন কৰা কোনটো কৰা কোৱাচোন ৰিকল ৰিভিজন কৰাৰ তোমালোকে সেই সুবিধাটো নোপোৱা সেইকাৰণে এই এক্সাৰচাইজটো যদি তোমালোকে পৰীক্ষাত গৈ কৰিব লাগে প্ৰত্যেক দিনাই তোমালোকে ৰিকলনো কিয় নকৰা ৰিভিজন কৰা বুজি পাইছানে এইটোৱে এটা টেকনিক যিটো আমি ভুল কৰি থাকোঁ নেক্সট বস্তুটো হৈছে যে আমি যিখিনি টপিক পঢ়োঁ আমি সেইখিনি ক্ষণস্থায়ী হয় কাইলৈ যদি সোধে সেইটোত আমি টপৰে উত্তৰ দিম পাৰানে সকলোৱে নেক্সট দিনা সুধিলে তাৰ লগে লগে সুধিলে উত্তৰ দিবলৈ কিন্তু কেইদিনমান গ'ল তাৰপিছত পাহৰি যাওঁ কাৰ কাৰ হয় এনেকুৱা হয় বেছিভাগৰে হয় এতিয়া সেইকাৰণে তোমালোকে স্পেচ টাইম ৰিপিটিশ্যন বুলি এটা কনচেপ্ট আছে তাৰমানে কি তোমালোকে এটা স্পেচ দিব লাগিব অলপ সময় দিব লাগিব তাৰপিছত আকৌ ৰিপিট কৰিব লাগিব ৰিপিট কেনেকৈ কৰিবা বাই ৰিকলিং থ্ৰু কুৱেশ্যনছ তোমালোকে 11মান কুৱেশ্যনছ লৈ লোৱা সেই টপিকটোৰ ওপৰত আজিকালি চেট জিপিটি আছে জেমিনাই আছে বিভিন্ন ধৰণৰ AI আছে ঠিক আছে তোমাৰ সেই কুৱেশ্যনছখিনি জেনেৰেট কৰিবৰ কাৰণে তুমি AI সহায় ল'ব পাৰা এই টপিকৰ ওপৰত কি কি কুৱেশ্যনছ আহিব পাৰে সেই কুৱেশ্যনছখিনি তুমি সমাধান কৰিবলৈ চেষ্টা কৰা তেতিয়া তুমি কি কৰিবা তুমি মনত পেলাবলৈ চেষ্টা কৰিবা ৰিকল কৰিবলৈ চেষ্টা কৰিবা তুমি আগৰ বিগত বৰ্ষৰ প্ৰশ্ন কাকত ল'ব পাৰা তাৰ দ্বাৰাও তুমি ৰিকল কৰিবলৈ চেষ্টা কৰিব পাৰা বুজি পাইছা আৰু সেইদৰে তুমি ইফেক্টিভলি ষ্টাডি কৰিবা বুজিছা নেক্সট হৈছে নোট মেকিং কোনে কোনে পঢ়াৰ পিছত সেই টুকা বনোৱা নোট বনোৱানে বহু সময়ত আমি কি কৰোঁ টুকা বনাওঁতে কপি পেষ্ট কৰি দিওঁ যিটো লিখা আছে সেইটোকে আকৌ পুনৰ লিখি পেলাওঁ কিন্তু টুকা বনাওঁতে সদায় কি কৰিবা তোমাৰ নিজৰ মনত যিকেইটা আটাইতকৈ গুৰুত্বপূৰ্ণ যি উদ্দেশ্যেৰে এই টপিকটো লিখা হৈছে সেই মূল কথাখিনি তোমাৰ নিজৰ ভাষাত টুকা বনাবা একদম চুটিকৈ সৰুকৈ যাতে পৰীক্ষাৰ আগত ইমান শকত কিতাপবিলাকটো তুমি পঢ়িব নোৱাৰা তুমি ফাষ্ট ৰিভিজন কৰিব লাগিব ৰিকলিং কৰিব লাগিব তেতিয়া তোমাৰ সেই সৰু টুকাবিলাক কামত আহিব বুজি পাইছা যদি তুমি এটা টপিক 3-বাৰ 4-বাৰ পঢ়া নাই তাৰ ওপৰত তুমি প্ৰশ্ন সমাধান কৰা নাই তাৰ ওপৰত তুমি টুকা বনা নাই তেনেহ'লে তুমি ভাবিবা যে সেই টপিকটো তুমি পঢ়াই নাই সেইটো that will evaporate in thin air বাষ্প হৈ গুচি যাব সেইটো মনৰ পৰা বুজি পাইছা সেইকাৰণে প্ৰত্যেকটো সময় প্ৰত্যেকটো ক্ষণ তুমি যিটো নিবেশ কৰিছা বুজিছানে সেইটো কিমান ইফেক্টিভ হ'বলৈ গৈ আছে তুমি এনেকুৱা এটা পাছিক ধন থবানে যিটো ফুটা যিটো ধন নৰয় গুচি যায় পৰি যায় থবানে কোনোবাই তোমালোকে যিকোনো এটা পলিচি বা FD কৰাৰ আগত তুমি নিশ্চিত হোৱানে ই আগলৈ গৈ পেলাই মোক তাৰ ধনৰাশিটো মোক দিব নিশ্চিত হ'বানে নহ'বা হ'বা তেনেহ'লে তুমি এইটোও নিশ্চিত কৰা যে তুমি যিখিনি সময় নিবেশ কৰি আছা পঢ়ি থাকোঁতে সেইখিনি ভৱিষ্যতে তোমাক কিমান কামত দিব কিমান উপযোগী হৈ উঠিব তুমি পৰীক্ষা হললৈ যাওঁতে ভাল ৰিজাল্ট কৰিবলৈ ঠিক আছে সো এনে ধৰণৰ যিখিনি কথা আছে তাৰ কাৰণে মই এখন কিতাপো লিখি আছোঁ স্মাৰ্ট ৱেজ টু লাৰ্ণ এই কিতাপখন এই বছৰৰ অন্তিম ভাগত ওলোৱাৰ কথা আছে প্ৰকাশ কৰাৰ কথা আছে সো তোমালোকে যি পাৰা কিতাপখন ল'ব পাৰা তোমালোকৰ প্ৰতিজন ছাত্ৰৰ কাৰণে এই কিতাপখন উপযোগী কেনেকৈ আমি পঢ়িব লাগে ইফেক্টিভলি কেনেকৈ পঢ়িব লাগে খুব ধুনীয়া এটা প্ৰশ্ন সুধিছে এই প্ৰশ্নটো সোধাৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ আৰু এই ইফেক্টিভ ষ্টাডিটো যদি আমি নকৰোঁ তেনেহ'লে জ্ঞানবিলাক আমাৰ হেৰাই যায় বুজি পাইছা আই হোপ প্ৰস্তুতি তোমাৰ উত্তৰটো মই দিব পাৰিছোঁ